নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ অতি সোৱাদ লগা মিঠাই ৰেচিপি এটা লৈ আহিছোঁ। ঘৰত সহজতে আপোনালোকে মিঠাইটো বনাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। মিঠাইটো বনাবলৈ মই কেৰাহীত এচামুচ ঘি দি দিছোঁ। এতিয়া মই ইয়াতে দি দিম এবাটি চাউলৰ গুড়ি। ল' ফ্লেমত 4 মিনিট সময় ভাজি ল'ম, কোনো ধৰণৰ কালাৰ চেঞ্জ নোহোৱাকৈ। মই 4 মিনিট সময় ল' ফ্লেমত কালাৰ চেঞ্জ নোহোৱাকৈ এইদৰে ভাজি ল'লোঁ। ভালদৰে ভাজি ল'ব। এতিয়া মই এইখিনি নমাই ল'ম। মই ডিছ এখনত চাউলৰ গুড়িখিনি নমাই ল'লোঁ। ইয়াতে মই দি দিম এবাটি গাখীৰ। গাখীৰখিনি মই ভালদৰে উতলাই ল'ম। মই গাখীৰখিনি উতলাই অলপ ডাঠ কৰি ল'লোঁ। ইয়াত দি দিম মই সোৱাদ অনুযায়ী চেনি আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। ডাঙৰ চামুচেৰে এচামুচ ফ্ৰেছ মলাই দি দিম। ইয়াত মই 2 চামুচ নাৰিকলৰ গুড়িও দি দিছিলোঁ, যিটো মই ভিডিঅ' কৰা নহ'ল। গাখীৰখিনি উতলাই একেবাৰে ডাঠ কৰি ল'ব এইদৰে। এইখিনি মোৰ ৰেডি। গাখীৰখিনি উতলি ডাঠ হৈছে। এতিয়া মই ইয়াতে দি দিম ভাজি থৈ দিয়া চাউলৰ গুড়িখিনি। এইদৰে গোটেইখিনি ভালদৰে কেৰাহীখনত এইদৰে মিলাই ল'ম। মই ভালদৰে কেৰাহীখনত মিলাই ল'লোঁ। কেৰাহীখনও এইদৰে এৰি দিব। এতিয়া মই এইখিনি গেছ অফ কৰি নমাই ল'ম। মই গেছ অফ কৰি দিলোঁ। এইদৰে কেৰাহীখনে এৰি দিব। এতিয়া মই নমাই ল'ম। মই ডিছ এখনত উলিয়াই ল'লোঁ। এতিয়া মই ইয়াৰে মিঠাইৰ শ্বেপ দি যাম। আপোনালোকে যিটো সহজ পায় সেইটো শ্বেপে দিব পাৰিব। এইদৰেও বনাব পাৰে। আকৌ এটা দেখাই দিম। এইদৰে লৈ ল'লোঁ। এইদৰে মই দীঘল শ্বেপত বনাম। আপোনালোকে যিটো ভাল পায়, যিটো সহজ পায়, এইদৰে মই দুটা ৰেডি কৰি ল'লোঁ। মই বাতিটোত নাৰিকলৰ গুড়ি লৈছোঁ, শুকান নাৰিকলৰ গুড়ি। এইদৰে দি দিম। এইদৰে দি গোটেইকেইটা মিঠাই মই এইদৰে ৰেডি কৰি ল'ম। মোৰ মিঠাই ৰেডি হৈ গ'ল। আপোনালোকে ঘৰত কম সময়ত কম খৰচত এইদৰে বনাব পাৰিব। আপোনালোকে বনাই খাই কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ। ভিডিঅ'টো শেষ